যেতিয়া মোৰ বন্দুকৰ গুলি তোৰ মূৰত পৰিব তেতিয়াহে তই মান্তি হবি। ভয় নেদেখাবি। যোগেনে পাহাৰৰ পৰা খৰি কাটি লৈ আহে আৰু তাৰ সৰু জীয়েক মীনাই দেউতাকে খৰি আনি থকা কথাটো পাহাৰৰ পৰা ভাল নাপায়। বাৰে বাৰে দেউতাকক মানা কৰে, তথাপিও দেউতাকে নামানে। মীনা, আজি জাননে মই অলপ খেল খেলি আহোঁগে। শুনিছোঁ নগেনে কি খেল দেউতা? এইবাৰ মোৰ আকৌ লগত খেলিবলৈ বহুত দিনৰ পৰা প্ৰেক্টিচ কৰি আছে। কি খেল শুন, নগেনে এইবাৰ আকৌ আমাৰ পথাৰৰ মাটিত লাগিছে। ককাই এইটো বিক্ৰী কৰাটো মিছা প্ৰমাণ হোৱাৰ পিছতো সি আকৌ সেই মাটিতে সি লাগি আছে। গতিকে যদি বিক্ৰী কৰা হয় তেন্তে সি কেলেই মাটিৰ কাগজখিনি দেখুৱাব নোৱাৰে? সি যে মোক ফাঁকি দিছে এইটো মই ভালকৈয়ে জানো। বেটাই মোক চিনি পোৱা নাই। সেই নকলি বন্দুক লৈ ঘূৰা মানুহ, মই বিনা হাতিয়াৰত ঘূৰা মানুহ। তাক মই ভালকৈ শিক্ষা এটা দিম, দেখিছ? দেউতা, এটা কথা কওঁ, তই দেখোন চেম্পিয়নে হ'ব পাৰিবি। ইমান ধুনীয়া টেকনিক আছে আৰু বিনা হাতিয়াৰত তই মই বুজা দি দিছোঁ। ডাঙৰজনী ছোৱালী আকৌ বাইক ৰাইডাৰ। এইটো দেখোন যোগেনে ক'লৈ যায়? গম পালি নেকি? নগেন, আচৰিত হ'ব লগা কি কথা আছে? তই বোলে বহুত প্ৰেক্টিচ কৰি আছ বোলে, মোৰ লগত খেল খেলি পেলাই খেলিম আজি ভাল এটা খেলেই খেলিম। তই হাৰিবিনে মই জিকিম ক'ব নোৱাৰোঁ। তইও জিকি যাব পাৰ, তোৰ আকৌ নকলি বন্দুকটো আছে নহয়, হয় নাই নগেন? যোগেন তই কাৰ লগত পাংগা লৈছ? তই মোক চিনি পোৱা নাই। যেতিয়া মোৰ বন্ধুটোৰ বুলি তোৰ মূৰত পৰিব তেতিয়াহে তই গম পাবি। নাবি, মই তোক ভয় কৰা বিধৰ নহয় নগেন। দেখিছ এইটো দেখিছ এইটো। তোৰ অলপ বেছি হৈছে নেকি যোগেন? এইবাৰ দে মোক মাটি টকা, মই খেতি কৰিবলৈ। মাটিৰ কথা নকবি নগেন, তই মোক অন্যায় কৰিবলৈ আহিছ। যদি ককাই সঁচাকৈ যদি তোক বিক্ৰী কৰিছিলে তেন্তে মোক মাটিৰ কাগজ দেখুওৱা। আৰু সেইদিনাখন থানাত সেইটো ফেক বুলি কোৱাৰ পিছতো তই লাগি আছ যে তই মোক চিনি পোৱা নাই। মই কিমান পানীৰ মাছ তই নাজান চাল। যোগেন, ভালে কৈছো, তই ঘৰলৈ যা মোৰ গুলি। ৰৈ দিলি যে যোগেন, কেলে ৰৈ দিলি? তোৰ গুলিৰ কি, তোৰ বন্দুকৰ গুলি কি? নকলি পিষ্টলৰ তোৰ তাত গুলি আছে জানো মোক মাৰিবলৈ? যোগেন, তই আজি মৰিলি, তোৰ কথা বেছি হৈছে। মই নকলি বন্দুক লৈ ফুৰা মানুহ নহয়। তই চাবি নেকি? তই গলি আৰু আজি। দেখিলি তই গুলি নাই কৈ আছিলি, কিমান গুলি গ'ল এতিয়া? আৰু অকণমান দেৰি থাক, তোৰ মূৰত পৰিব এতিয়া মোৰ গুলিয়ে। তোৰ গুলিত মোৰ ভয় নাই ভাই। মই অলপ খেলিব আহিছোঁ, অকণমান খেলিম ভালকে, তয়ো শিক্ষা এটা কেনেকুৱা পাইছ নগেন? মোৰ লগত পাংগা কৰিব আহ তই নগেন? মোৰ বিনা হাতিয়াৰত তই দৌৰিব লাগিব। এনেতে যোগেনৰ ডাঙৰজনী ছোৱালীয়ে পুলিচ লৈ আহে। তাই দেখি আছিলে আগৰ পৰাই বন্দুক লৈ থকা, সেইটো কাৰণে পুলিচক খবৰ দি পুলিচক লগত লৈ আহে আৰু নগেনক ধৰাই লৈ থানালৈ গুচি যায়। নগেন, শুনিছোঁ তোৰ হাতত পিষ্টল আছে, দে মোক এতিয়া। মই কি কৈছোঁ শুনিছ নাই? দে হাতখন এতিয়াই। তোক হেণ্ডকাপ কৰি পেলাই লৈ যাব লাগিব থানালৈ। আৰু তই এনেকুৱা আইন হাতত তুলি লৈছ। মই আইন হাতত তোলা নাই ছাৰ, সিয়ে মোক মাটি টুকুৰ দিব নিবিচাৰে। আমাৰ দেউতাই কিনা মাটি। ষ্টপ চাল্লা কুত্তা, হাত দে। তই থানাত যাব লাগিব এতিয়া, বল। এনেকৈ নগেনক পুলিচে থানালৈ লৈ গুচি যায় আৰু তাক জেলত ভৰাই থৈ দিয়ে। আৰু তাক ৰুমত লক কৰি থৈ দিয়া হয়। আৰু
কৈ যে আজিৰ পৰা আইন হাতত নুতুলিবলৈ। তেনেতো নগেনৰ ছোৱালী সুস্মিতাই বাপেকক চাবলৈ বুলি থানালৈ আহে। লগে লগে যোগেনৰ ছোৱালী ডাঙৰ ছোৱালী তৰাইও সোমাই আহে। আৰে সুস্মিতা, তুমি ইয়াত? কিন্তু তৰাই তাক একোৱে নামাতিলে। সেইটো কাৰণে তৰাই সুস্মিতাই নামাতাৰ কাৰণে বাপেকক উদ্দেশ্যি ক'লে, পাপা, খুৰাক উলিয়াই দিয়া। খুৰাই এতিয়া নিজৰ ভুল বুজি পালে। মাজনী, মই উলিয়াবলৈতো আহিছোঁ, সেয়েহে মোৰ লগত পাংগা কৰি থাকে। আৰু শুন মাজনী, ভৱিষ্যতলৈ এনেকৈ আইন হাতত তুলি লোৱাটো ভাল কথা নহয়। নগেন খুৰাই মোক বন্দুক দেখুৱাই সদায় ধমকি দিয়ে, আৰু আজি মই সেইকাৰণে শিক্ষা এটা দিলোঁ, যাতে আজিৰ পৰা সি ভাল হওক। নগেনৰ জীয়েক সুস্মিতাই কথাবোৰ ভালকৈ গম পোৱা নাছিল, একো আঁতি কৰি পোৱা নাছিলে, সেইকাৰণে এনেকৈ অকৰা নিচিনাকৈ শুনি আছিলে। তাৰপিছত বাপেকক ভালকৈ বুজালেগে। লাষ্টত ব'ল মাজনী, ঘৰ যাওঁ, জয় আই অসম। কি হৈ থাকে জানো পাপাৰ লগত এইবোৰ? পাপাই মানে কেনেকুৱা পাপা এটা পালো জানো, মোৰ লাজে লাগে পাপা। কি যে হ'ব আৰু ইয়াৰ লগত থাকিলে চব নকন যাব। শুনিছো আজি বাপেকে জীয়েকে নগেনক ভাল শিক্ষা এটা দিলা। ভালে কৰিলি দে, সি আৰু আমাক কিমান ভয় দিব। আই, তাক আৰু কিমান চাই থাকিব নোৱাৰা হৈছো। মই যে পাপাক বহু সময় মই চাই থাকিলো, আৰু তাৰ হাতত বন্দুক দেখি মই পুলিচক লৈ গলো। ভাল কৰিলো নে বেয়া কৰিলো নাজানো আৰু। একো বেয়া কৰা নাই, তাক ইমান ধৈৰ্য ধৰিলো, আৰু কিন্তু সি এটা শিক্ষা পাব। আৰু এতিয়া তাক কিমান ধৈৰ্যৰে আমি চাই থাকিলো, একো এটা কৰা নাই আজিলৈকে। সি বেছি হৈ গৈ আছে, যদি আমি তেনেকুৱা এটা একো নকৰো নহয়, সি আৰু বেছি হৈ গ'লহেঁতেন। পাপা, এইবোৰ কি শুনিছো? দুখটো কিন্তু আপোনাৰ গাতে হয়। আজিৰ পৰা যদি মই যাতে তেনেকুৱা একো নুশুনো, আৰু আপুনি আজিৰ পৰা নোলাব। সুস্মিতা, এই মাটিডোখৰৰ কাৰণেহে, ককাই কিনা বুলি কোৱাৰ কাৰণেহে, আৰু মই কেনেকৈ এৰি দিওঁ কওঁচোন? ছাৰ, মাটিডোখৰৰ কাৰণে বিচাৰ এটা কৰি দিব। ঠিক বিচাৰ নগেন, তই এতিয়াও বুজি পোৱা নাই নেকি? এইটো ফেক হয়, মিছা হয়। এইটো মাটি যোগেনৰে হয়, যোগেনৰ ককাকে বিকা নাই। আৰু বিকা হ'লেও আইনৰ মতে তই পালিহেঁতেন মাটিটো, সি কেতিয়াও ল'ব নোৱাৰে। তই আৰু এতিয়া ঘৰলৈ যা, এইবোৰ কথা কৈ মোক ডিষ্টাৰ্ব নিদিবি। যোগেনৰ ডাঙৰজনী ছোৱালী তৰাৰ সপোন ৰাইডাৰ হোৱা, গতিকে সেইকাৰণে এনেকৈ ৰাইড কৰিয়ে থাকে। আনফালে নগেনৰ জীয়েক সুস্মিতাই লাজ পাই থানাতেই বাপেকক এৰি তাই অকলেই ঘৰলৈ বুলি গুচি যায় অটোখনত। আৰু কেনেকুৱা পালে আজিৰ কাহিনীটো আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। বাই।